সকলোকে স্বাগতম জনালোঁ আৰু সকলোৱে চাগে CTET এক্সাম দিবলৈ প্ৰিপাৰেশ্যন কৰি আছে। চ' আসাম টেট আৰু CTETৰ ডিফাৰেঞ্চটো এইটোৱে যে CTETৰ যিমানখিনি কুৱেশ্যনছ আহিব গোটেইখিনি কনচেপ্টৰ ওপৰত আহিব আৰু মই যিমানখিনি এক্সাম দি পাইছোঁ আসাম টেটৰ, তো মই এইটোৱে গম পাইছোঁ যে কুৱেশ্যনবিলাক খুব আনপ্ৰেডিক্টেবল হয়। কিন্তু যোৱাকালি আমি শিকিলোঁ ডিফিনেশ্যন আৰু পেডাগজি ৱৰ্ডটো কিহৰ পৰা ডিৰাইভ কৰা হৈছিলে হৈছে। সেইটো আমি যোৱাকালি শিকিলোঁ, গম পালোঁ। আজি আমি ডিছকাশ্যন কৰিম টাইপছ অফ পেডাগজিৰ, মানে কেইটা আছে টাইপছ। পেডাগজিৰ কেইটা টাইপছ আছে। বেচিকেলি পেডাগজিৰ তিনিটা টাইপছ আছে। এটা হ'ল টিচাৰ চেণ্টাৰ্ড পেডাগজি, আৰু এটা হ'ল ষ্টুডেণ্ট চেণ্টাৰ্ড পেডাগজি, আৰু 3 নম্বৰটো হ'ল ক্ৰিটিকেল পেডাগজি। ইয়াৰ ভিতৰত প্ৰথমটো হ'ল টিচাৰ চেণ্টাৰ্ড পেডাগজি। টিচাৰ ইজ দ্য প্ৰাইমাৰী অথৰিটি এণ্ড দ্য নলেজ প্ৰভাইডাৰ। টিচাৰ ইজ দ্য প্ৰাইমাৰী অথৰিটি, তাৰমানে টিচাৰে ইনষ্ট্ৰাকশ্যন দিব আৰু নলেজো প্ৰভাইড কৰিব। টিচাৰ প্লেজ এ মেইন ৰ'ল ইন টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ। ইয়াতে টিচাৰে মেইন ৰ'ল প্লে কৰিব, গোটেইখিনি টিচাৰে শিকাব। ষ্টুডেণ্টছ আৰ ভিউ এজ এমটি ভেছেল। ষ্টুডেণ্টছবিলাকক ইয়াতে এমটি ভেছেল বুলি কোৱা হয়, যে ষ্টুডেণ্টবিলাকৰ নলেজ নাই বা তেওঁলোকৰ কোনো জ্ঞান নাই বুলি ধৰা হয়। ষ্টুডেণ্টছ পেছিভলি লিচন টু দ্য লেকচাৰ্ছ অফ দ্য টিচাৰ্ছ এণ্ড ৰিচিভ নলেজ। ষ্টুডেণ্টছবিলাকে পেছিভলি টিচাৰৰ লেকচাৰবিলাক শুনিব আৰু জ্ঞান ৰিচিভ কৰিব বা নলেজ ৰিচিভ কৰিবৰ কাৰণে চেষ্টা কৰিব। টিচিং এণ্ড এছেছমেণ্ট আৰ ৰিগাৰ্ডেড এজ দ্য টু ছেপাৰেট এণ্টিটিজ ইন টিচাৰ চেণ্টাৰ্ড পেডাগজি। টিচিং আৰু এছেছমেণ্টবিলাক টু ছেপাৰেট এণ্টিটিজ বুলি ধৰি লোৱা হয় ইয়াতে টিচাৰ চেণ্টাৰ্ড পেডাগজিত। বেচিকেলি টিচাৰ চেণ্টাৰ্ড পেডাগজিটো হ'ল যে ল'ৰা ছোৱালীয়ে টিচাৰে লেকচাৰ দিব আৰু ল'ৰা ছোৱালীবিলাকে চাইলেণ্টলি শুনিব লাগিব, আৰু তেনেকৈ লাৰ্ণিং প্ৰচেছটো হ'ব।